খুব এটা ইম্পৰ্টেণ্ট কথাটো মানে কি, মই এটা কথা আপোনালোকক কৈ দিছোঁ। আৰু যিসকল বাৰু বৰ্তমানে বিবাহিত তেখেতসকলেও ভিডিঅ'টো চোৱা মানে আচলতে ইম্পৰ্টেণ্ট। আৰু যিসকলে বিয়া পতা নাই যুৱকসকলেও চোৱাটো ইম্পৰ্টেণ্ট। আৰু মানে মোৰ আকৌ ভিডিঅ'বিলাক এনেকুৱা মানে, মই নকওঁ যে যদি 18 বছৰ তলৰ আছে আপোনালোকে নাচাব, 18 বছৰ ওপৰত থাকিলে চাওক। এই মানে বেলেগবিলাকৰ ভিডিঅ' ক্ৰিয়েটৰ দৰে মই নহয়। মোৰ ভিডিঅ'বিলাক মানে সকলোৱে চাওক, সকলোৱে জানক। আৰু এইটো কথাটো জানিবলগীয়া কথা, মানে আমাৰ যিসকলে বৰ্তমানে মানে বিয়া পাতিলে দেই, বিয়া পতা আমাৰ ব্যক্তিসকলক মই কৈছোঁ, কেতিয়াও নিজৰ মাইকীজনীক মানে বেলেগৰ এই ঘৈণীয়েকৰ মানে তুলনা নকৰিব যে হেৰি নহয়, এই আমুকৰ ঘৈণীয়েকৰ নিচিনা হেৰি তই ক'ত পাৰিবি, আমুকৰ ঘৈণীয়েকে দেখোন এনেকৈ কয় তেনেকৈ কয়। মই কৈছোঁ আপোনালোকে ভুলতো সেইটো ভুল কৰি নল'ব। আজিকালি মহিলা হয়, আৰু মহিলা শক্তিটো আপোনালোকে জানে নহয়, নাৰী শক্তি মানে কেনেকুৱা। এতিয়াৰ পৰাই নহয়, পূৰ্বৰ পৰাই নাৰী শক্তি কথা আপোনালোকে মানে শুনি আহিছে। আৰু সেইটো কাৰণে মই মানে বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে কিন্তু ভুলতো কৈ নাপাব যে আমুকৰ মাইকী নিচিনা হ'ব নোৱাৰ তই, আমুকৰ ঘৈণীয়েকৰ নিচিনা হ'ব নোৱাৰ, কিন্তু ভুলতো কৈ নল'ব। মানে মই পস্তাই আছোঁ এতিয়া, লেটেষ্ট পস্তাই আছোঁ মই। কি হ'ল মানে মোৰ মানুহজনীক কি হ'ল আৰু এই আপোনাৰ এই সেউতী বোৱাৰীহঁতে আহে, আৰু এই সেউতী বোৱাৰীহঁতৰ মানে এনেকুৱা মানে তাইৰ নামটো মানে নামী হৈ আছে এইটোত, তাৰমানে ভিডিঅ' বনাই ভিডিঅ' ক্ৰিয়েটৰ হিচাপত দেই। কাৰোবাৰ যদি বিয়া এখন লৈ যায় নহয় সেউতী বোৱাৰীয়েকে, এতিয়া আমি বহি থাকোঁ, তেতিয়া মানে গ'লে মানে কয় আৰু এই আহিলে আমুক আহিলে দেই, এতিয়াহে আমি ভিডিঅ'ত উঠিবলৈ পাম, ভিডিঅ' বনাম। সেইটোকে মানে কি একদম মানে মোৰ মনটো দুখ লাগে যে মোৰ মানুহজনীয়েনো সেই ভিডিঅ' এটাও মানে কৰিব নোৱাৰে নে আমুকৰ ঘৈণীয়েকৰ নিচিনা, এনেকুৱা মানে। তাৰপিছতে সেই এদিন আৰু তেনেকুৱাত মানে মোৰ অকণমান খং উঠি আহিছিলে কিবা এটা কথাত, মই কৈ দিলোঁ নহয় ঘপককৈ, হেৰি নহয় বোলো এই ক'নো সেউতী বোৱাৰীয়েকৰ নিচিনা তই হ'ব পাৰিবি বোলো। তাই বোলো গোটেই একদম নামি বোলো নামঘৰলৈ গৈছে সেইদিনাখন বোলো, নামঘৰ যাওঁতে তই আহিলে একদম এতিয়াহে আমাৰ ভিডিঅ' উঠিব, আমি উঠিবলৈ পাম এন কৈছে বোলে। সেইদিনা বিয়াতো তেনেকুৱা কৈছে, আমাৰ বোলো সেই ফটো একপি মাৰিবলৈ হ'লেও নোৱাৰিবি বোলো। আৰু মানে এনেকুৱাই মানে টান পায় মানে ফটো ভিডিঅ' বুলি ক'লে। কোনোবাই যে কেমেৰা টোৱাই নহয় একদম গছাত লুকাই দিব, ছাইডত লুকাই দিব, নহ'লে মুখখন ঢাকি পলাব। সেই এবাৰটো এটা বৰ মানে সাংঘাতিক জমনি নিচিনা কথা মানে কি হ'ল, সেই সেউতী বোৱাৰীয়েকেও ৰুবলৈ আহকচোন আমাৰ ঘৰত, হয় নাই, শাওণ মাহৰ কথা। তাৰপিছত তাৰ আকৌ কি হ'ল, ৰীল এটা বনাবৰ কাৰণে নে এনেকুৱা হেৰি শ্বৰ্ট ভিডিঅ' এটা বনাবৰ কাৰণে কেমেৰাটো উলিয়াই পিনে হেল্ল' গাইজ মই এনেকৈ তেনেকৈ এই পথাৰলৈ আহিছোঁ এনেকৈ ধৰণৰ ক'বলৈ পালেহে। আমাৰ আকৌ মৰতীজনী আকৌ কাষতে আছিলে নহয়। তাৰপিছত তাই ঘপককৈ দেখিলে বোলে ভিডিঅ' বনাইছে বুলি কৈ উপায় নাইকিয়া হ'ল, এই কিনান মানে আলি কাষতে মানে লুকাবৰ কাৰণে একদম গোটেই বোকা মাটিতে ঢাচকৈ গোটেইখিনি পৰি একেবাৰে লুটু মানে সেয়া এটা কমেডি কথা। গোটেই হাঁহি মানে পাছত অৱস্থা বেয়া, মানে ইমানেই মানে আচলতে হেৰি কৰে। তাৰপিছত সেইটো কথা গ'ল। তাৰপিছত মই এনে খঙতে আহি পিনে কৈ দিলোঁ, তই ক'ত হ'ব পাৰিবি মানে সেউতী বোৱাৰীয়েকৰ নিচিনা মানে একদম নামি। এতিয়া সিহঁতৰ বোলো সেউতী বোৱাৰীয়েকক বোলো গিৰিয়েকে বোলো একদম কিমান গৌৰৱ কৰে, আমাৰ মানুহজনী এনেকৈ দিছিলে আজি চাবি, সেনেকৈ দিছিলে চাবি, তই নেচাওঁ নেকি আমাৰ মানুহজনীক, এনেকুৱা কথাবোৰ কয় বোলো। মোৰে বেয়া লাগি যায়গৈ। তাৰপিছতে সেইটো গ'ল। তাৰপিছতে মই ঘৰত যেতিয়া কৈ দিলোঁ সেই কথাষাৰ, বোলে সেউতী বোৱাৰীয়েকে বোলে হেৰি কৰে নেকি বোলে, এই কি কয় আমাৰ নিচিনা নহয় তাই বোলে দামী মোবাইল এটা বোলে আনি দিছে বোলে। তাৰপিছত মই বোলে সেইবিলাক টান পাওঁ বোলে, চবেই চব কাম ভাল নাপায় নহয়। তেতিয়াহ'লে বোলে সেউতী বোৱাৰীয়েকে বোলে সেই ঘৰ বোলে গোবৰ যাব নেপেলাই, গৰু ছাগলী নেবান্ধে বোলে, সেইখিনি কাম কৰিবি, তেতিয়াহ'লে বোলে মই কেলৈ হ'ব নোৱাৰিম বোলে সেউতী বোৱাৰীয়েকৰ নিচিনা, ইচ্ছা কৰিলে বোলে চব হ'ব পাৰে বোলে। মই বোলো তই কেমেৰাটো আগতে তই নোৱাৰ বোলো, তোৰ বোলো শাওণমহীয়াখনত বোলো পথাৰত জাপ মাৰি দিয়া বোলো, সেইটো এই মনত আছে বোলো হাঁহি মৰা কথাটো। তাৰপিছত বোলে বোলে মই বোলে কওঁ ক'লে চব পাওঁ বোলে, চব কৰিম তেতিয়াহ'লে বোলে। তাৰপিছত হ'ব বুলি ক'লোঁ, ঠিক আছে। ময়ো জিতত লাগি এক আছিল বুঢ়া বুঢ়ী নিচিনাকৈ গৈ পিনে টাউনলৈ গৈ পিনে এই ৰিয়েলমি কেমেৰা এটা আনি দিলোঁগৈ, সেই মোবাইল এটা আপোনাৰ 32,000 দি দেই। মোক খং উঠিছিলে, চাচোন বোলো। তাৰপিছত তাৰপিছত মোক ক'লে বোলে হেৰি নহয় বোলে, এই ফেচবুকটো খুলি দেখ ক'লে। তাৰপিছত ফেচবুকটো দিলোঁ খুলি, মই মূৰত পানী, মই কৈছোঁ নহয় ঠাণ্ডা পানী নহয়, মোৰ উতলা গৰম পানী ঢালি দিয়ক নিচিনা লাগিছে। মই কেলৈ মানে আচলতে কৈ পালোঁ সেউতী বোৱাৰীয়েকৰ কথা। এতিয়া গোবৰ যাব মই পেলাব লাগে, কেতিয়াবা কাঁহী বাতিও মই ধুব লাগে, ভাত পানীও বোলে মই ধুব লাগে। কণ্ডিশ্যনটো শুনি যাওক এবাৰ ভালকৈ।
আৰু আপোনালোকৰ যদি কাৰোবাৰ হৈছে তেনেকুৱা ধৰণৰ ক'ব দেই, মানে যদি একমত আপোনালোকে যদি মিলিছে কথাবোৰ। তাৰপিছতে দি দিলোঁ ফেচবুকটো শিকাই। তাৰপিছত শিকাব ধৰিলোঁ, কাঁহী বাতি ধুলেও হেল্ল' গাইছ এনেকুৱা দেখুৱায়, তাৰ ক'ৰবালৈ গ'লেও এনেকুৱা দেখুৱায়, মানে একদম ফটো মাৰি মাৰি দিয়ে। তাৰপিছত আহিবলৈ ধৰিলে লাইভ, মৰি যাব আপুনি, মই কৈছোঁ নহয়। গধূলি ভাত বনাওঁতে মানে তলপিনে মানে কিছুমান ভাত একেবাৰে পুৰি যায়গৈ, কোনোবা এদিনা মানে চব্জিত নিমখ দিবলৈকে পাহৰে, কোনোবা এদিনা হালধি দিবলৈকে পাহৰে। তাৰপিছত মই চিন্তা কৰিলে কথা নহয়, তাই বোলো এইবোৰ কি কৰিছে কি নাই বোলো মই লাগি ভাগি দিওঁ। মই লাগি ভাগি দিওঁতে সেয়া এটা মানে আপোনাৰ নমুনাই হৈ থাকিলে, মানে তাই মানে এইপিনে লাইফত থাকে, মই ভাত বনাব লাগে, এই চিষ্টেমে হৈ থাকিলে। ঠিক আছে সেইটো হৈ গ'ল বাৰু। তাৰপিছত মই ভাত পানী মানে খাই কৰি আজৰি হয়, মানে তাই মানে লাইফত ৰ'ব বোলে আৰু আধা ঘণ্টাহে আছে, মই লাইফটো খতম কৰি খাম, আপুনি খাওক, আপুনি ল'ৰা ছোৱালীকেইটাৰ লগত খাওক। কওঁতে আমাৰ আজি মানে ফেচবুক খুলি দিয়া 3 মাহ হ'ল, 3 মাহলৈকে একেলগে ভাত খাই পোৱা নাই দেই, সেইটো একদম বেয়া পাব নালাগে। তাৰপিছত সেইটো ঠিক আছে, সেইটো গ'ল, যোৱা কথা গ'ল। তাৰপিছতে আপোনাৰ ৰাতি 9টা মানৰ পৰা 1-2টা মান বজালৈকে মই ৰাতি আকৌ পেচাব কৰিবলৈ আহোঁতেও দেখোঁ, হয় এনেকৈ আগবাঢ়ি যাব, বহুত ভাল লাগিছে, ধন্যবাদ জনাইছোঁ, ৰূপম দত্ত আহিছে, আমুক কলিতা আহিছে, আমুক মোৰ ঘৰ আমুকত তেনেকুৱা, আহিব ফুৰিবলৈ, আমুক গোটেই ৰাতি নুশুৱে ফেচবুক লাইভ। মৰি যাব। মই কৈছোঁ নহয়, নাৰীৰ লগত জিদ নামাৰিব, মই মৰি গৈছোঁ এতিয়া। ঠাণ্ডা পানী মূৰত ঢালিলেও কাম নাইকিয়া আছে, মই কৈছোঁ উতলা গৰম পানীয়ে ঢালিব লাগিব। তাৰপিছত সেইটো লাইভ কৰি 3টা মান বজাত শুৱে। ল'ৰা ছোৱালীক 9টা মান বজাতে ভাত পানী বনাই কৰি আপুনি আজৰি কৰি দিব লাগে। তাই এইটো 9টা 9:30লৈকে নুঠেই, কাৰণ ৰাতি লাইভ কৰিছে। তাৰপিছত উঠি কৰি তাৰপিছতে আৰু যি আছে গা চা ধুই মেলি ভাত পানী খালে, গা ধুই তিতা চুলি ভাগে আকৌ ভিডিঅ' এটা আৰম্ভ কৰি দিয়ে, গুড মৰ্ণিং গাইছ বোলে। তাৰপিছত আকৌ আঘোণমহীয়া আপোনাৰ এই ধান মানে হেৰি কৰিব লাগে, মৰণা চৰণা মাৰি বোলো অকণমান হাৰি কৰি দিব লাগে। আপুনি হাৰকচোন বোলে, মই পটককৈ বোলে গুড মৰ্ণিংটো প'ষ্ট এটা দি থৈ আহোঁ, ৰাতি গুড নাইট এটা দি থৈ আহোঁ। দুপৰীয়া সময়টো সেই কিবা এটা কাম কৰি থাকিব, আহি পিনে আকৌ মুখত আকৌ ভালকৈ মেকআপ চেকআপ কৰি মেলি সেই কামটো আপোনাৰ তাতে এৰিব, আহি পিনে বোলে গুড ইভিনিং এটা দি আহিব। মই কৈছোঁ নহয়, নাৰী মানে সন্মান কৰোঁ বাৰু দেই, মাতৃ ভগ্নী সকলোৱে নাই, কিন্তু মৰি যাব মাইকী। মই কৈছোঁ নহয়, আমাৰ যিসকলে বিয়া পাতিছে মানে ইতিমধ্যে বিয়া পাতিলে, আপোনালোকে ভিডিঅ' চাই আছে, সেইসকলক কৈছোঁ, আপোনাৰ মাইকীজনীক মানে বেলেগৰ মাইকীৰ লগত কেতিয়াও তুলনা কৰি নক'ব যে আমুক নোৱাৰে তামুক নোৱাৰে। আৰু যিসকলে বিয়া পতা নাই এতিয়ালৈকে দেই, বিয়া পতা নাই, চাদ্দিকা লাডু এতিয়ালৈকে যিসকলে খোৱা নাই, সেই সকলোকো মই কৈছোঁ যে ভৱিষ্যতেও বিয়া বাৰু পাতিলেও আমুকৰ মাইকীখিনি এনেকৈ নহ'ব, মৰি যাম। মই কৈছোঁ নহয়, কি নোৱাৰে আজিকালি নাৰীয়ে, সকলো দেখুৱাই দিব, পাছত পস্তাই যাবা।